সকলে ভালে আছেনে? আজি হল অষ্টমী পূজা আৰু মই আজি আইতাৰ লগত যাম মানে পূজাত আৰু মই এটা শৰ্ট চেনেল খুলিছো হেতু ডেসক্ৰিপচনত তলত আছে এতিয়াই যাই কিনে চেক কৰি লওক আৰু সাবস্ক্ৰাইব কৰি দিব দে আৰু অষ্টমীৰ পিছত হল নৱমীৰ পিছত দশমী তাৰে পিছত আৰু ভগৱান নাই আৰু নৱমীৰ দিনা আমি এলেংগি দলত থাকিম এলেংগি দল চৌধুৰী চুপা নলবাৰী এয়া আমি আহি পালো আপোনালোকে পিছফালে দেখিছে পেন্ডেল মানে দুৰ্গা পূজাৰ পেন্ডেল ইয়াতে মানুহবিলাকে চাকি দিছে যোনে যিমান লগাব পাৰে সেনেকে জাগা বনাই দিছে আৰু আমাৰ সন্মুখত দুৰ্গা মা প্ৰতিমাটো ধুনীয়া লাগিছে চাওক আৰু এইটো প্ৰণৱ ককা এই চাকি বন্তি লগোৱাৰ পিছতে দিব প্ৰসাদ চকাত দিব ভোগ আৰু ইয়াতে চাকি লগাব পাৰে আপোনালোকে এতিয়া অষ্টমীৰ পুষ্পাঞ্জলি আৰম্ভ হ'ল আৰু মানুহবিলাক এনেকে বহি লৈছে ধুনীয়াকে আৰু এইবিলাক অংশমান দাদা আছে এনেকে আমাক পানী ছিটিকাই আছে পুৰোহিতে মন্ত্ৰ মাতি কিনে আৰু এতিয়া পুষ্পাঞ্জলি ল'ম আমি আৰু এইটো মই কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব দেই আমাৰ মানে এলেংগি দল চৌধুৰী চুবুৰীত এনেকে পূজা কৰে আৰু ৰাতিলৈ হ'ব নাগাৰাৰ নাম চাম আমি ৰাতি আমাৰ এই পূজাখনত মানে বলি চলি একো দিয়া নহয় একদম পবিত্ৰ নিৰামিষ খোৱা হয় ইয়াতে আৰু এই ৰাতিৰ আৰতি আৰম্ভ হৈ গ'ল ইমান জোৰ জোৰছে সেয়া কৰিছে আৰু এয়াই আমাৰ দুৰ্গা পূজাৰ আৰতি পাঠক আহিছে আৰু পাঠক দেওয়া হইতা ফাইনালি পাঠক আহি পেলাই আৰু এইখন হ'ল পাঠকৰ ট্ৰেভেলাৰ আৰু পাঠকে ইয়াতে আহিছে বস্তু লৈ আনিছে দেই আৰু এয়া দুৰ্গা মাৰ প্ৰতিমা আৰু এইখনে ট্ৰেভেলাৰ এফ কোম্পানীৰ ফ'ৰ্চ এইবিলাক পাঠকৰ জগাৰবিলাক ওলাই আনিছে যাতে পাঠক দেখাব পাৰে আৰু পলাইনে আছে এনেকে কষ্ট কৰিছে দিয়ক আৰু এইটো আমাৰ বাবু হাই হেল্ল' ঋষি হয় ইয়াৰ নাম আৰু এতিয়া পাঠকৰ জগাৰবিলাক ওলাই আছে এতিয়া পাঠকে মানে এৰেঞ্জ কৰি আছে এয়া 4খন তাল আৰু এয়া এইটো কি কৈছিলে নাগাৰা এইটোক কৈ নাগাৰা সেইকাৰণে এইটোক কৈ পাঠক এতিয়া ষ্টাৰ্ট হ'ব এইটো ষ্টাৰ্ট হোৱাৰ পিছত দেখাই আছোঁ মোবাইলটো দেই ব্লগ কৰি আছে আমাৰ ব্লগ কৰা কোৱা কি কৰি আছে মই কি তুমি ক'বা এতিয়া পাঠক গৈছে আৰু পাঠকৰ এইবিলাক জগাৰ আৰু এইটো নাগাৰা এইটো আৰু তাল এতিয়া ফটোটো এতিয়া আপোনালোকক ষ্টাৰ্ট হ'লে আপোনালোকক দেখাই আছোঁ পাঠক ফাইনেলি ষ্টাৰ্ট হ'ব গৈ আছে আৰু এতিয়া ষ্টাৰ্ট হ'ল মানে মন্ত্ৰ এটা গাব ভগৱানৰ কাৰণে দুৰ্গা মাৰ কাৰণে কেনেকৈ
গীত আৰু এই জ্যোতিষ্মান দাদা বহুত হেণ্ডচাম না সেইকাৰণে বিৰাট লাজ এইটো হ'ল গীত আৰু আমি এনেকৈ বহুত এনজয় কৰি আছোঁ এইটো হ'ল কৃতিষ্মান চাওকচোন হাতৰ স্পীড কেনেকুৱা ইমান ফাষ্ট মাৰিছে এইটোৱে হ'ল আমাৰ আছামিজ কালচাৰৰ এটা পাৰ্ট যাক কয় নাগাৰাৰ নাম বা পাঠক ক'ব পাৰে আপোনালোকে এনেকৈ আৰু এইটো আমাৰ অপুমাক জুম কৰি দিছোঁ আৰু তাতে অৰূপ মামা আছে আৰু মানে দাদা বহি আছে তাতে এতিয়া পাঠকে ব্ৰেক লৈ কিনে থিয় হ'ল আৰু এতিয়া পাঠকে নিজৰ কামালখিনি দেখাব আৰু এতিয়া থিয় হৈ কিনে নাম দিছে আৰু ইয়াতে ছোৱালীবিলাক আছে লক্ষীবাহাত লক্ষীবা আছে লক্ষীবাৰ লগবিলাক আছে ইয়াতে মা আৰু মামী কথা পাতি আছে গীতে মানে ভিডিঅ' বনোৱাত ব্যস্ত মই ভিডিঅ' বনাই থাকোঁ ব্লু দুটা হ'ল নাগাৰা আৰু এইটো হ'ল তাবলা তাৰে আগত হ'ল এইখন তাল আৰু সেইজন হ'ল পাঠক কৃতিষ্মান টোপনি ধৰিছে নেকি এনেদৰে আমাৰ পাঠকে তাল ঘূৰাব ষ্টাৰ্ট কৰিছে এতিয়া এনেকৈ আমাৰ পাঠকৰ লগত আমি আজি এনজয় কৰিলোঁ আমি এতিয়া ঘৰত যাওঁ আৰু আজি পাঠকৰ লগতে আমাৰ এই অষ্টমী পূজা শেষ হ'ল আৰু কালি নৱমী আৰু হাতৰ স্পীড চাওকচোন বাপ্পা আমাৰ স্থানীয় বাসিন্দা প্ৰদীপ চৌধুৰীৰ ধৰ্মপত্নী দীপা চৌধুৰীয়ে এটি উপহাৰ আগবঢ়াইছে সেই উপহাৰটি মই আমাৰ নামদাতাসকলক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ 100 টকাৰ উপহাৰ তেখেতৰ সম্পূৰ্ণ পৰিচয় গুৰুৰ পৰিচয় দাঙি ধৰি তেখেতক বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং বাই বাই